যে উৎসৱ মিলন গাঁও পঞ্চায়তে 10টা ৱাৰ্ড আমি বিপুল ভোটত আমি ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত পাৰ্টি আমি জয়যুক্ত হৈছো। লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীও বহু ভোটত প্ৰায় 2000ৰ অধিক ভোটত জয়যুক্ত হৈছে। তাৰ কাৰণে আমি আজি সকলোৱে মিলি পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাই মিলি আমি আজি আলোচনাত মিলিত হৈছো। আগন্তুক পঞ্চায়তখন আমি কেনেধৰণে আগুৱাই লৈ যাম, আমি আগন্তুক 5টা বছৰ আমি কেনেধৰণে কাম কৰি যাম, পৰিকল্পনাসমূহ আজি ইয়াতে প্ৰস্তুত কৰিছো। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আমি কালি জিকিছো হয়, কিন্তু আজি আমি বহি থকা নাই। ৰাইজে আমাক ভোট দি জিকাইছে। আমাৰ কাৰ্যকৰ্তাসকলক যিসকল ৱাৰ্ড মেম্বাৰ উঠিছে বা কাউন্সিলৰ উঠিছে তেখেতলোকে ৰাইজৰ কাৰণে ওলাই আহিছে। গতিকে আমি আজি হ'ব লাগে। আমি ৰাতিপুৱা 6টা বজাত আমি কাউন্সিলিঙৰ পৰা আহিছো। আমি নুশুই আমি কেনেধৰণে আমি আগন্তুক 5টা বছৰত আমি দলটো আমি আগুৱাই লৈ যাম তাৰ আমি আলোচনা কৰিছো। আৰু লগতে 10টা যি ৱাৰ্ড আমি জিকিছে তাৰ পৰা যিহেতু প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট আমাৰ চিলেক্ট হয়, গতিকে আমি প্ৰেচিডেণ্ট আমি আজি চিলেক্ট কৰা আমি আজি এখন বৈঠক বহিছো। গতিকে আমাৰ প্ৰেচিডেণ্ট ইতিমধ্যে চিলেকশ্যন হৈ গৈছে, ৰাইজে চিলেকশ্যন কৰিছে। পৰৱৰ্তী সময়ত প্ৰেচিডেণ্টগৰাকীৰ লগত 9টা ৱাৰ্ডে মিলি পঞ্চায়তটো ডেভেলপ কৰা যি এখন বৈঠক কৰে। তাৰ অন্তৰালত কি কয়? আপোনালোকে জানে, সকলোৱে এই কথাটো জ্ঞাত যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অসমীয়াৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ যিখিনি কৰণীয় কাম তেখেতে কৰি আছে, আৰু আমাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক যোগেন মহন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ প্ৰতিটো পঞ্চায়ত সুন্দৰভাৱে চলি আছে আৰু উন্নয়ন আগবাঢ়ি গৈছে। আপোনালোকে জানে, যোৱা 15টা বছৰ কংগ্ৰেছে যেতিয়া শাসন কৰি থাকোঁতে মাহমৰা সমষ্টি আপুনি আলি পদূলিয়ে চাব পাৰে, ঘৰ দুৱাৰে চাব পাৰে, অন্যান্য স্কিম আঁচনি আপুনি জেমৰ পৰা আদি কৰি নামঘৰসমূহ চাব পাৰে, মছজিদ চাব পাৰে, গীৰ্জা চাব পাৰে, চব জৰাজীৰ্ণ অৱস্থাত আছিলে। কিন্তু যোগেন মোহন ডাঙৰীয়া আজি বিধায়ক হোৱাৰ পাছত, মন্ত্ৰী হোৱাৰ পাছত আমাৰ মাহমৰা সমষ্টিৰ উন্নয়ন দুপে বাঢ়ি গৈছে। আৰু এই উন্নয়নৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টীয়ে আজি প্ৰতিজন কাৰ্যকৰ্তাই কষ্ট কৰাৰ ফলত আজি আমাৰ মাহমৰা সমষ্টিৰ প্ৰতিটো ৱাৰ্ডে আমি জিকিবলৈ সক্ষম হৈছো, আৰু প্ৰতিজন জিলা পৰিষদ আমি জিকিবলৈ সক্ষম হলো, আৰু প্ৰতিগৰাকী আঞ্চলিক পঞ্চায়ত জিকিবলৈ সক্ষম হৈছো। ইয়াৰ আঁৰত কংগ্ৰেছে যি দুৰ্নীতি কৰি থৈ গ'ল, এই দুৰ্নীতিৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ দলটো আজি চৰকাৰখন চলি আছে, আৰু বহুত দিনলৈকে আমি ভাবো বহুত দিনলৈকে চৰকাৰখন চলি থাকিব। বিশেষভাৱে মই আজি মিলন পঞ্চায়তবাসীক মই এই অনুষ্ঠানৰ পৰা ধন্যবাদ জনাব বিচাৰিছো। তেখেতলোকে মিলন পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ৰাইজে আমাক দিহা পৰামৰ্শ, সহায় সহযোগিতা, আশীৰ্বাদ জনাই আমাক যেনেধৰণে আগুৱাই লৈ গ'ল, আৰু তেখেতলোকক মই এই সভাস্থলীৰ পৰাই সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।